মোৰ বিয়া এজন সন্তান জন্ম দিব নোৱাৰা পুৰুষৰ সৈতে হৈছিল। বিয়া হোৱা 2 মাহৰ পিছতে মই গৰ্ভৱতী হ'লোঁ আৰু এই কথাটোৱে মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ সমস্যাৰূপে দেখা দিলে। আৰু যেতিয়া মই গম পালোঁ এই সন্তানটো কাৰ, তেতিয়া মোৰ মূৰত যেন আকাশখন খহি পৰিল তেনে লাগিবলৈ ধৰিছিল মোৰ। কেতিয়াবা আমি ভবা কথাবোৰ সাৰ্থক নহয়। মোৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ল। মোৰ নাম শালিনী, মোৰ বয়স প্ৰায় 35 বছৰ। এতিয়ালৈকে মোৰ বিয়া হোৱা নাছিল, কিয়নো মোৰ মা দেউতাই মই সৰু হৈ থাকোঁতেই ঢুকাইছিল। মোৰ তলত মোৰ 2জনী ভণ্টি আছিল। সিহঁতৰ দায়িত্ব এতিয়া মোৰ ওপৰতে আছিল। মই এটা সৰু সুৰা চাকৰি কৰি নিজৰ আৰু ভণ্টিহঁতৰ লালন পালন কৰিছিলোঁ। ডাঙৰ হৈ অহাৰ পিছত যেতিয়া বিয়াৰ বাবে উপযুক্ত হয়, তেতিয়া মই সিহঁত 2জনীকে বিয়া কৰাই দিলোঁ। এতিয়া ভণ্টিহঁতৰ বিয়াৰ পিছত মই ঘৰটোত সম্পূৰ্ণৰূপে অকলশৰীয়া হৈ পৰিলোঁ। মা দেউতা সৰুতে ঢুকাইছিল। এতিয়া ভণ্টিহঁতকো বিয়া দি উলিয়াই দিলোঁ। মই অকলশৰীয়া হোৱাৰ বাবে মোক কোনোবা বিশেষ এজনৰ প্ৰয়োজন অনুভৱ হ'ল। মই মোৰ জীৱনত এনেকুৱা এজন ব্যক্তিৰ প্ৰয়োজন অনুভৱ কৰিছিলোঁ, যিয়ে নেকি মোৰ দুখ কষ্টবোৰ বুজি পাই মোৰ জীৱনটো ৰঙেৰে উপচাই দিব। কিন্তু মোৰ ঘৰত তেনেকুৱা কোনো ব্যক্তিয়েই নাছিল। মোৰ বয়স বেছি হোৱাৰ বাবে মোৰ কাৰণে বিয়াৰ প্ৰস্তাৱ অহা নাছিল। এতিয়া মোৰ দিনবিলাক এনেকৈ পাৰ হৈ গৈছিল। এদিনাখন মই বজাৰলৈ গৈছিলোঁ। বজাৰত মোৰ বহুত ভাল বান্ধৱী এজনীক মই লগ পালোঁ। আমি 2জনী বহু বছৰৰ পাছত লগ পাইছিলোঁ। তাই বিয়া হৈ গৈছিল আৰু মোৰ বিয়াৰ কথা সোধাত মই তাইক মোৰ সকলো কথা খুলি ক'লোঁ। কথাই কথাই তাই মোক ক'লে যে তাইৰ এজন ককায়েক আছে, বয়সটো প্ৰায় 40 বছৰমান হ'ব। সি বিয়া কৰাইছিল, কিন্তু তাৰ পত্নীয়ে তাক এই কাৰণে এৰি থৈ গুচি গৈছিল যে সি সন্তান জন্ম দিবলৈ পৰা নাছিল। মোৰ বান্ধৱীজনীৰ ঘৰত টকা পইচা সা সম্পত্তিৰ একোৱেই অভাৱ নাছিল। অভাৱ আছিলে এটাই যে তাইৰ ককায়েকে সন্তান জন্ম দিব নোৱাৰাটো। তাই এইবোৰ কথা কৈ থাকোঁতে মোৰ মুখৰ পৰা ঘপকৈ ওলাই গ'ল যে তোমাৰ দাদাৰ লগত মোৰ বিয়াখন কৰাই দিবানে? মই তোমাক কথা দিছোঁ কেতিয়াও তোমাৰ দাদাক অকলশৰীয়া কৰি এৰি থৈ নাযাওঁ আৰু কেতিয়াও এই কথাটোৰ বাবে তেওঁক ইটিকিং নকৰোঁ। মোৰ কথাটো শুনি এতিয়া মোৰ বান্ধৱীজনীয়ে থতমত খালে। তাই ক'লে যে ইমান ডাঙৰ সত্য এটা জনাৰ পিছতো যে মোৰ দাদাই সন্তান জন্ম দিব নোৱাৰে, তাৰ পিছতো তুমি মোৰ দাদাৰ লগত বিয়াত বহিবলৈ মান্তি হৈছা। মই তাইক ক'লোঁ, মই এনেকৈ অকলশৰীয়াকৈ জীৱন কটোৱাতকৈ তোমাৰ দাদাৰ লগত জীৱনসংগী হৈ জীৱনটো অতিবাহিত কৰিবলৈ বিচাৰিছোঁ। মইনো এনেকৈ কিমান দিন অকলশৰীয়াকৈ নিজৰ জীৱনটো অতিবাহিত কৰি যাম। মোৰ বৰ্তমান পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে যদি মই মৰিও থাকোঁ তেনেহ'লে কোনেও খবৰ ল'বলৈ নাহে। মোৰ বান্ধৱীজনীয়ে মোৰ কথাবিলাক শুনি বহুত সুখী হৈ পৰিল, কিয়নো তাইৰ মাকৰ ঘৰখনত এগৰাকী মহিলাৰ বহুতেই প্ৰয়োজন আছিল। তাইৰ মাক বহুত আগতেই ঢুকাইছিল। তাইৰ ককায়েক বৃদ্ধ দেউতাকৰ লগতে থাকে। তাই তেতিয়া ক'লে যে ঠিক আছে, মই দাদাক তোমাৰ বিষয়ে কথাটো ক'ম। এতিয়া তুমি বিয়াখন খাটাং বুলিয়েই ধৰিব পাৰা, কিয়নো মোৰ দাদাক তোমাৰ নিচিনাই এজনী ছোৱালীৰ প্ৰয়োজন আছিল। এসপ্তাহৰ পিছত মোৰ বান্ধৱীজনী মোৰ ঘৰলৈ আহিল আৰু তাই বহুত সুখী হৈ পৰিছিল। তাই ক'লে যে দাদাই তোমাক বিয়া কৰাবলৈ মান্তি হৈছে, কিন্তু তাৰ এটা চৰ্ত আছে। মই ভয়ে ভয়ে সুধিলোঁ যে চৰ্তটোনো কি? তাই তেতিয়া ক'লে যে দাদাই বিচাৰিছে যে সমাজে যাতে তেওঁৰ সন্তান জন্ম দিব নোৱাৰা কথাটো গম নাপায়। তেতিয়া মই ক'লোঁ যে এইটো কথাত তুমি একেবাৰে চিন্তা নকৰিবা। তুমি আৰু তোমাৰ দাদা নিশ্চিত থাকা, মই কাকোৱেই কেতিয়াও এই কথাটোৰ বিষয়ে নকওঁ। এনেকৈ কিছুদিনৰ পিছত মোৰ আৰু মনোজৰ বিয়াখন বৰ ধুমধামেৰে হৈ গ'ল। সেইটো সময়ত মানুহবোৰ বহুত আচৰিত হ'ল যে ইমান বয়সীয়াল ছোৱালী এজনীয়ে ইমান ভাল এখন ঘৰ কেনেকৈ পালে। মই এইটো কথা মোৰ ভণ্টিহঁতকো কোৱা নাছিলোঁ যে মোৰ স্বামীয়ে সন্তান জন্ম দিব নোৱাৰে বুলি। মোৰ স্বামীৰ এইটো সত্য মই এতিয়া মোৰ হৃদয়ৰ পৰা একেবাৰে মচি দিলোঁ। মই কইনা সাজি মনোজৰ ঘৰ পালোঁ। গৈ পাই আচৰিত হ'লোঁ যে মনোজৰ ঘৰখন এটা বিলাসী অট্টালিকা যেন। মই মোৰ বিয়াখনক লৈ বহুত সুখী হৈ আছিলোঁ, কিয়নো মই সপোনতো ভবা নাছিলোঁ যে ইমান ভাল ঘৰ এখনত যে মোৰ বিয়া হ'ব। মোৰ কোঠাটো সেইটো সময়ত বহুত ধুনীয়াকৈ সজাই থোৱা হৈছিল। মই বিচনাখনতে বহি মনোজলৈ অপেক্ষা কৰি আছিলোঁ। যেতিয়া মনোজ কোঠাটোলৈ আহিল, তেতিয়া তেওঁ নিজৰ অভাৱটোৰ বাবে নিজকে লজ্জিত যেন অনুভৱ কৰিছিল। মই তেওঁৰ এই অনুভৱটো নোহোৱা কৰিবলৈ তেওঁৰ হাতখন ধৰি ক'লোঁ যে আপুনি একেবাৰে চিন্তা নকৰিব। এই কথাটো আমাৰ ৰুমৰ পৰা বাহিৰলৈ কেতিয়াও যাবলৈ নিদিওঁ, আৰু এইটো কথাৰ বাবে মই আপোনাক কেতিয়াও জগৰীয়া নকৰোঁ। এতিয়া মোৰ কথাকেইটা শুনি মনোজৰ মুখত হাঁহি বিৰিঙিবলৈ ধৰিছিল। তেওঁ মোৰ হাতখনত ধৰি চুমা এটা খাই মোক আঙুঠি এটা উপহাৰ দিলে আৰু লগতে ক'লে যে তোমাক দেখি এনেকুৱা লাগিছে এতিয়া আৰু মোৰ জীৱনত একোৱেই অভাৱ নাই। মোৰো এনেকুৱাই লাগিছিল যে মোৰ জীৱনত মই সকলোখিনিয়েই পালোঁ। সেইবাবে এতিয়া মই বহুত সুখী হৈ পৰিছিলোঁ। কিন্তু মই গম পোৱা নাছিলোঁ যে মোৰ আহিবলগীয়া দিনবোৰ সমস্যাৰে ভৰি পৰিব। এতিয়া আমাৰ জীৱনটোক লৈ মই আৰু মনোজ বহুত সুখী আছিলোঁ।
তেওঁ মোক এতিয়া বহুত মৰম কৰিবলৈ ধৰিছিল। তেওঁ মোক তেওঁৰ প্ৰথম পত্নীৰ বিষয়ে সকলোবিলাক কৈছিল। তেওঁ কৈছিল যেতিয়া সন্তান জন্ম হোৱা নাছিল তেতিয়া ডাক্তৰৰ ওচৰলৈ গৈছিল তেওঁলোক। সেইটো সময়ত ডক্তৰে তেওঁক কৈছিল যে তেওঁৰ কিছুমান অভাৱ আছে বুলি। যেতিয়া এই কথাটো মনোজৰ প্ৰথমা পত্নীয়ে গম পায় মনোজ কেতিয়াও দেউতাক হ'ব নোৱাৰে বুলি, তেতিয়া প্ৰথমা পত্নীয়ে তেওঁক এৰি থৈ গুচি যায়। মনোজে কৈছে যে তেওঁ দ্বিতীয় বিবাহৰ কথা কোনোদিনেই ভবা নাছিল, কাৰণ প্ৰথম পত্নীৰ দৰে দ্বিতীয় পত্নীও তেওঁক এৰি থৈ যায়, তেনেহ'লে এই কথাটো একেবাৰে সহ্য কৰিবলৈ নোৱাৰিব। কিন্তু মই সকলোবিলাক জনাৰ পিছতো তেওঁ বিয়াৰ প্ৰস্তাৱ দিছিলোঁ, সেইকাৰণেই তেওঁ বিয়াত বহিবলৈ মান্তি হৈছিল। মোৰ অন্তৰতো সন্তান জন্ম দিয়াৰ হেঁপাহ আছিল, কিন্তু মই জানিছিলোঁ যে মোৰ স্বামীৰ সন্তান জন্ম দিয়াৰ ক্ষমতাই নাই। সেইকাৰণে সন্তানৰ কথাটো একেবাৰে মনৰ পৰা উলিয়াই বাহিৰ কৰি দিলোঁ আৰু মনোজক আশ্বাস দিলোঁ যে মই আপোনাৰ পৰা সন্তান কেতিয়াও আশা নকৰোঁ। এনেকৈয়ে এতিয়া দিনবিলাক বাগৰি গ'ল। মনোজ আৰু শহুৰ দেউতাৰ এতিয়া মই বহুত যত্ন লৈছিলোঁ। সন্ধিয়াৰ পৰত আমি তিনিওজন একেলগে বহি চাহ খাওঁ। কেতিয়াবা যদি মনোজ অফিচৰ পৰা অহাত দেৰি হয় তেতিয়া মই শহুৰ দেউতাৰ লগতে কথা পাতি সময়খিনি কটাইছিলোঁ। সেইটো সময়ত তেওঁ কথা পাতিবলৈ এটা লগ পাইছিল। এনেকৈ মোৰ বিয়া হোৱা প্ৰায় 2 মাহ পাৰ হৈ গ'ল। কিন্তু কিছুদিনৰ পৰা মোৰ এনেকুৱা অনুভৱ হৈছে যে মোৰ গাটো ইমান ভাল নহয়। এদিন আমি সকলোৱে ভাত খাবলৈ একেলগে বহিলোঁ, তেতিয়াই হঠাৎ মোৰ মূৰটো ঘূৰাই তলত পৰাৰ পৰা বাচিছিলোঁ। মোৰ এই দুৰ্বল অৱস্থা দেখি মনোজে ক'লে, তুমি বহুত দুৰ্বল হৈ গৈছা, নিজৰ খোৱা বোৱাৰ প্ৰতি তুমি অলপো যত্ন নোলোৱা। এতিয়া তুমি যেনে তেনে অলপ ভাত খাই লোৱা। ভাত খাই উঠাৰ পিছত মই তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাম, যাতে ডক্তৰে তোমাক কিছুমান ভিটামিনৰ ঔষধ দিয়ে আৰু তুমি যাতে ভাত পানী ভালদৰে খাবলৈ পাৰা। মই ডাক্তৰৰ ওচৰলৈ যাব খোজা নাছিলোঁ, কিন্তু মনোজে মোৰ একো কথাই নুশুনিলে। মনোজ অফিচলৈ যোৱাৰ পৰিৱৰ্তে সেইদিনা মোক ডাক্তৰৰ ওচৰলৈহে লৈ গ'ল। এতিয়া ডাক্তৰে চেকআপ কৰাৰ পিছত যিটো কথা ক'লে, সেই কথাটো শুনাৰ পিছত আমি দুয়ো স্বামী স্ত্ৰী একেবাৰে নিমাত হৈ পৰিলোঁ। ডাক্তৰে হাঁহি মাৰি সেই কথাটো ক'লে, কিন্তু এই কথাটো শুনাৰ লগে লগে আমাৰ দুয়োজনৰ মুখৰ ৰং নোহোৱা হৈ গ'ল আৰু আমি এজনে আনজনক চাই আচৰিত হৈ ৰৈছিলোঁ। কিয়নো মই আৰু মনোজে এই কথাটো ভালদৰে জানিছিলোঁ যে মনোজ কেতিয়াও দেউতাক হ'বলৈ নোৱাৰে। তেনেহ'লে এই সন্তানটো কাৰ আৰু মই গৰ্ভৱতী কেনেকৈ হ'লোঁ? ডাক্তৰৰ পৰা মনোজে ৰিপৰ্টটো ল'লে আৰু একো নোকোৱাকৈ মোৰ হাতত ধৰি গাড়ীৰ ওচৰলৈ লৈ আহিল। গাড়ীখন ইমান জোৰেৰে চলাইছিল যে মই চিঞৰি আছিলোঁ। ময়ো এতিয়া একো বুজিব পৰা নাছিলোঁ যে আচলতে এইবিলাক মোৰ লগত কি হৈ আছে। এনেকৈয়ে আহি আমি দুয়ো ঘৰ পালোহি। মোৰ শহুৰ দেউতাই আমাৰ দুয়োৰে বাবে অপেক্ষা কৰি বাহিৰতে বহি আছিল। আমাক দুয়োকে দেখি চিন্তিত হৈ তেওঁ আমাক সুধিলে, বোৱাৰীৰ গাটো কেনেকুৱা? ডাক্তৰে কি ক'লে? মনোজে খঙেৰে ক'লে, আপোনাৰ বোৱাৰী গৰ্ভৱতী, আৰু মই এইটো কথাও জানো যে এই সন্তানটো মোৰ নহয়। মনোজৰ কথাটো শুনি শহুৰ দেউতাই ক'লে যে তুমি এইবিলাক কি কথা কৈছা? মই তেতিয়া হলঘৰতে থকা চোফাখনত বহি পৰিলোঁ, কিয়নো মোৰ আৰু এইবোৰ কথা শুনাৰ সাহস নোহোৱা হৈ গ'ল। মই এতিয়া সম্পূৰ্ণ নিৰ্দোষী আছিলোঁ, কিন্তু মোৰ স্বামীয়ে চিঞৰি চিঞৰি মোক অপমান কৰি আছিল। মোৰ শহুৰ দেউতাই খং কৰি ক'বলৈ ধৰিলে, মনোজ তুমি অলপ ভাবি চিন্তি কথাবোৰ ক'বা, আৰু এনেকৈ নিজৰ পত্নীক দোষী সজোৱাতকৈ প্ৰথমে নিজকে অকণমান লাজ অনুভৱ কৰা। শহুৰ দেউতাৰ কথা শুনি মোৰ অলপ সাহস বাঢ়ি গৈছিল, আৰু মই কান্দি কান্দি ক'লোঁ যে মই নাজানো এই সন্তানটো মোৰ পেটলৈ কেনেকৈ আহিল, কিন্তু মই এইটো ভালদৰে জানো যে আপোনাৰ বাহিৰে মোৰ জীৱনত আৰু কোনোৱেই নাই। মনোজে তেতিয়া খঙেৰে ক'লে, তুমি একদম চুপ থাকা। আজি মই বুজি পাইছোঁ যে তোমাৰ বিয়া ইমান বয়সলৈকে কিয় হোৱা নাছিল, আৰু তুমি মোৰ লগত এই কাৰণে বিয়া হ'লা কিয়নো তুমি ভালদৰে জানিছিলা যে মই দেউতাক হ'বলৈ নোৱাৰোঁ। সেইকাৰণেহে তোমাৰ সকলো দুখ মই মানি ল'ম, কিন্তু এই সকলোবিলাক তুমি ভুল বুজি আছা। মই ইমানো বুৰ্বক নহয় যে বেলেগৰ সন্তান এটাক মোৰ নাম দিম। আমাৰ বাবে ভাল এইটোৱেই হ'ব যে তুমি এতিয়াই এই সময়তে নিজৰ সকলো বস্তু লোৱা আৰু ইয়াৰ পৰা গুচি যোৱা। মোৰ শহুৰ দেউতাই মনোজক বহুত বুজাবলৈ যত্ন কৰিলে, কিন্তু মনোজ খঙত অগ্নিশৰ্মা হৈ পাগলৰ দৰে হৈ পৰিছিল। তেওঁ একোৱেই জানিব আৰু বুজিবলৈ চেষ্টা নকৰিলে। মনোজে খঙেৰে মোৰ হাতখনত ধৰিলে আৰু মাজনিশাই মোক তেওঁৰ ঘৰখনৰ পৰা বাহিৰ কৰি উলিয়াই দিলে। এনেকৈ কান্দি কান্দি মই এতিয়া ঘৰলৈ গুচি আহিলোঁ। মোৰ আৰু মনোজৰ সম্পৰ্ক য'ৰ পৰা আৰম্ভ হৈছিল হয়তো তাতেই শেষ হ'বলৈ গৈ আছিল। এইবোৰ ভাবি ভাবি মোৰ গাটো বেয়া হ'বলৈ ধৰিলে, কিন্তু মোৰ এতিয়াও মনোজলৈ চিন্তা লাগিয়েই আছিল, কিয়নো মই তেওঁক এতিয়া বহুত ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ। আজি গোটেই ৰাতি মই কান্দি আছিলোঁ, আৰু কান্দি কান্দি কেতিয়ানো টোপনি গ'লো গমেই নাপালোঁ। মই তেতিয়াহে সাৰ পালোঁ যেতিয়া দৰজাখনত কোনোবাই টুকুৰিয়াই আছিল। মই যেতিয়া দৰজাখন খুলিলোঁ তেতিয়া মোৰ সন্মুখত ননদ অৰ্থাৎ মোৰ ভাল বান্ধৱীজনী আছিল।
মই তেতিয়া কান্দি কান্দি তাইক সাৱটি ধৰি ক'লোঁ যে মই নিৰ্দোষী, মই একোৱেই নাজানো এই সন্তানটো মোৰ পেটলৈ কেনেকৈ আহিল। মোৰ ননদজনীয়ে মোক বুজাই দি ক'লে যে তুমি একেবাৰে চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব। মোৰ ননদে মোক ভালকৈ বুজাই থৈ গ'ল। কিন্তু মোৰ ননদৰ ওপৰত অলপো বিশ্বাস নাছিল যে তাই কেনেকৈ এইবোৰ ভাল কৰিবলৈ পাৰিব। এতিয়া বহুত ভবা চিন্তা কৰাৰ পাছত মোৰ মগজুলৈ এটা কথা আহিবলৈ ধৰিছিল যে মোৰ শহুৰ দেউতাই মোৰ লগত কিবা বেয়া ব্যৱহাৰ কৰা নাইতো, কিয়নো বিয়া হোৱাৰ পিছত মোৰ জীৱনত মনোজৰ বাহিৰে যদি কোনোবা আছিল তেওঁ অকল শহুৰ দেউতাই আছিল। গোটেই ৰাতিয়ে দিনে তেওঁই মোৰ লগত আছিল। মনোজ অফিচৰ পৰা ঘৰ আহি পাওঁতে কেতিয়াবা ৰাতি 12 বাজি যায়। তেনেকৈয়ে ৰাতি আহাৰ খোৱাৰ পাছত মই সদায় নিজৰ বিচনাত গৈ শুই পৰিছিলোঁ। তেতিয়াই মোৰ শহুৰ দেউতাই মোৰ লগত এইবিলাক কথা ভাবিলেই এতিয়া মোৰ গাৰ নোম শিয়ৰি উঠিছিল। তেওঁ মোৰ লগত কৰা ধেমালি, জোখতকৈ বেছি মোৰ যত্ন লোৱা, আজি মোক এইবোৰ কথাই খুলি খুলি খাইছিল। বহুত ভাবি চিন্তি এনেকৈ এসপ্তাহ পাৰ কৰিলোঁ। আৰু এতিয়া পাৰ কৰা দিনবিলাকত ভগৱানক এইটোৱেই প্ৰাৰ্থনা কৰিছিলোঁ যে মোক আপুনি যেনে তেনে নিৰ্দোষী প্ৰমাণ কৰি দিয়ক আৰু মই মোৰ স্বামীৰ লগত দ্বিতীয়বাৰৰ বাবে নিজৰ জীৱনটো অতিবাহিত কৰিবলৈ পাৰোঁ। মোৰ দুয়োজনী ভণ্টি নিজৰ জীৱনটোক লৈ ইমানেই ব্যস্ত আছিল যে মোৰ খবৰ ল'বলৈ সিহঁতৰ সময় নাছিল। যেতিয়া সিহঁত সৰু আছিল মই মা দেউতাৰ দৰে পালন কৰিছিলোঁ সিহঁতক। এসপ্তাহৰ পিছত যেতিয়া মোৰ ননদ আৰু মোৰ স্বামীয়ে মোক নিবলৈ মোৰ ঘৰলৈ আহিল, মনোজক দুৱাৰমুখত দেখি মই একেবাৰে থতমত খাই পৰিলোঁ। মই একো বুজিব পৰা নাছিলোঁ যে মনোজে মোক নিবলৈ কেনেকৈ আহিল। কিন্তু মোৰ কাৰণে এইটোৱেই বহুত আছিল যে মই দ্বিতীয়বাৰৰ বাবে মনোজৰ জীৱনলৈ আহিবলৈ সুবিধা এটা পালোঁ। মই এতিয়া একো নুসুধাকৈ দুয়োজনৰ লগত গাড়ীত বহি মনোজৰ ঘৰলৈ বুলি গুচি আহিলোঁ। ঘৰ গৈ পাই দেখিলোঁ যে ঘৰটো বহুত সুন্দৰকৈ সজোৱা আছিল আৰু মোৰ শহুৰ দেউতাও বহুত সুখী হৈ মোক আদৰণি জনালে। এইবোৰ দেখি মই বহুত আচৰিত হৈছিলোঁ যে এইবোৰ আচলতে কি হ'বলৈ গৈ আছে। মোৰ বান্ধৱী অৰ্থাৎ ননদে মৰমেৰে মোক সাৱটি ধৰি ক'লে, তোমাক বহুত বহুত ধন্যবাদ, তুমি মোক পেহী হ'বলৈ দিয়াৰ বাবে। মই তেতিয়া কেৰাহীকৈ মনোজৰ ফালে এবাৰ চালোঁ। দেখিলোঁ যে মনোজে লাজে অপমানে মূৰটো তললৈ কৰি থিয় হৈ আছে। মোৰ বান্ধৱী অৰ্থাৎ মোৰ ননদে সকলোবোৰ সঁচা কথা মোক ক'বলৈ ধৰিলে। তাই তেতিয়া ক'লে যে দেউতাৰ তোমাৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাসী আছিল। তুমি যে এজনী ভাল ছোৱালী সেই কথাটো তেওঁ সদায় কৈ গৈছিল। দেউতাই দাদাক বাৰে বাৰে কৈছিল যে বোৱাৰীয়ে কেতিয়াও এনেকুৱা এটা নিষ্কাম কৰিবলৈ নোৱাৰে বুলি। এইবিলাক কথা জানি বুজি লোৱাৰ পাছত দাদাই আকৌ সেই মহিলা ডাক্তৰগৰাকীৰ ওচৰলৈ গ'ল, যিয়ে নেকি প্ৰথমে দাদাক কৈছিল যে দাদা কেতিয়াও দেউতাক হ'ব নোৱাৰে বুলি। সেই ডাক্তৰগৰাকীয়ে দাদাক দেখাৰ লগে লগে চিনি পালে। যেতিয়া দাদাই তেওঁক ক'লে যে মোৰ দ্বিতীয় পত্নী গৰ্ভৱতী, তেতিয়া এই কথাটো শুনি ডাক্তৰগৰাকীয়ে এনেকুৱা সঁচা কথা এটা ক'লে, সেইটো শুনাৰ লগে লগে দাদাৰ মূৰৰ ওপৰত আকাশখন যেন খহিহে পৰিল। ডাক্তৰে ক'লে যে দাদাৰ ভিতৰত একোৱেই অভাৱ নাছিল। তেওঁৰ প্ৰথম পত্নী তেওঁৰ লগত থাকিবলৈ বিচৰা নাছিল। সেইকাৰণেহে এনেকুৱা কিছুমান ঔষধ ব্যৱহাৰ কৰিছিল যাতে তেওঁ কেতিয়াও গৰ্ভৱতী নহয় আৰু দাদাৰ ওপৰত মিছা অভিযোগ লগাই আঁতৰি যাবলৈ বিচাৰিছিল। সেইকাৰণে তেওঁ পইচাৰ সহায়ত নকল ৰিপৰ্ট বনালে যে দাদা কেতিয়াও দেউতাক হ'ব নোৱাৰে বুলি। এইবোৰ কৰাৰ পিছতো তেওঁ দিনে ৰাতিয়ে দাদাক দেউতাক হ'ব নোৱাৰাৰ বাবে ইটিকিং কৰি গৈছিল। সেইকাৰণে দাদাই সহ্য কৰিব নোৱাৰি তেওঁৰ লগত বিবাহ বিচ্ছেদ কৰি দিলে। মোৰ ননদগৰাকীয়ে এইবিলাক কথা কৈ আকৌ এবাৰ মোক মনোজৰ জীৱনলৈ আহিবলৈ সুবিধা কৰি দিলে। নহ'লেতো মই এইটোকে ভাবি ভাবি জীয়াই থাকিলোঁ হয় যে এই সন্তানটো কাৰ। ময়ো নিজৰ শহুৰ দেউতাকে সন্দেহ কৰিবলৈ লৈছিলোঁ। মনোজে নিজৰ ভুল বুজি পালে আৰু মোক ক্ষমা খুজিলে, কিন্তু তেওঁৰ প্ৰতি মোৰ কোনো অভিযোগেই নাছিল, কিয়নো তেওঁৰ ঠাইত যদি আন কোনোবা হোৱা হ'লেও তেনেকুৱাই কৰিলেহেঁতেন। মই এতিয়া ঘৰলৈ উভতি অহাৰ আনন্দতে মই আৰু মনোজে মিলি কেক কাটিলোঁ। মোৰ শহুৰ দেউতা আৰু ননদে নিজৰ কৰ্তব্য পালন কৰিলে। মোৰ শহুৰ দেউতাই মোৰ মূৰত হাত থৈ মোক বহুত আশীৰ্বাদ দিছিল, কিন্তু মই ভিতৰি ভিতৰি বহুত লাজ আৰু অপমান অনুভৱ কৰিছিলোঁ, কিয়নো অলপ সময়ৰ বাবে হ'লেও মই মোৰ শহুৰ দেউতাক সন্দেহ কৰিছিলোঁ। এতিয়া সম্পূৰ্ণ কাহিনীটো শুনাৰ পাছত আমি কি বুজিবলৈ পাৰোঁ? আচলতে আমাৰ সম্পৰ্কবোৰ বৰ ঠুনুকা নহয়নে, যাক আমি মৰমেৰে সযতনে ৰাখিব লাগে। কেতিয়াবা মানুহে সৰু সুৰা ভুল কৰাৰ বাবে আইনাৰ দৰে স্বচ্ছ সম্পৰ্কবিলাকো ভাঙি টুকুৰা টুকুৰি হৈ যায়। প্ৰিয় দৰ্শক, আজিৰ কাহিনীটো যদি ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক সমৰ্থন কৰি যাওক। নতুন এটা কাহিনীৰে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টিৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।